ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শুনে শেৱালিক তোমাৰ কাৰণে মোৰ লগতে বাৰ জীৱনটো ধ্বংস হ'ল। কাল গ্ৰহ হৈ উলমিলা গুচি নোযোৱা কিয় মোৰ জীৱনৰ পৰা ঘৰখনত কি হৈ আছে এবাৰ সুধিছানে বুলি শেৱালিক কোৱাত শেৱালিৰ মনটো বহুত বেছি বেয়া লাগি কান্দি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণ বিজয়হঁতৰ ঘৰলৈ যাব আৰু বিজয়ৰ মাকৰ আগত সোণে বাৰ বিয়াখন নহ'ব বুলি শুনিছো বুলি সুধিব। আৰু তেতিয়া মাকে বিয়াখন নহ'ব বুলি কোৱা নাই, মাত্ৰ পৰিয়াল তোমাৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিব, কিয়নো তোমাৰ কাৰণে আমাৰ সন্মান যোৱাটো নিবিচাৰো বুলি সোণক ক'ব। আৰু তেতিয়া সোণে হাতযোৰ কৰি বাৰ লগত তেনেকুৱা নকৰিব বুলি ক'ব। এতিয়া বাৰু মাকে সোণক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ সোণ আজি ঘৰলৈ গৈ বাহিৰত নিজৰ মাকে কোৱা কথাখিনি ভাবি থাকিব আৰু তেতিয়া শেৱালিয়ে সোণক বহি চিন্তা কৰি থকা দেখি ঘৰলৈ মাতিব। এতিয়া বাৰু সোণে শেৱালিক কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ পুৱতি আজি ৰত্নৰ আগত সোণে শেৱালিক পলুৱাই অনাৰ কাৰণে যে বিজয়ৰ মাকে পৰীক্ষণৰ লগত সম্পৰ্ক ৰাখিবলৈ যে মানা কৰিছে সেই কথাটো কৈ থাকিব। আৰু তেতিয়া শেৱালিয়ে কথাবোৰ শুনি থাকিব। এতিয়া বাৰু শেৱালিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।